আজি শুভাৰম্ভ কৰা এইখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ে মই ভাবোঁ হোজাইৰ শিক্ষা জগতক এক নতুন মাত্ৰা প্ৰদান কৰিব। খুব সুন্দৰ ক্লাছৰ পৰিৱেশ, অত্যন্ত ধুনীয়া ক্লাছৰুম, ধুনীয়া বহাৰ সুবিধা, আধুনিক আৰু বিজ্ঞানসন্মত ডিজিটেল ক্লাছ, সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰ মাধ্যমেৰে ল'ৰা ছোৱালীক ছাত্ৰ ছাত্ৰীক ইয়াত শিক্ষা প্ৰদান কৰা হয়। প্ৰতিটো শ্ৰেণীকোঠা শীততাপ নিয়ন্ত্ৰিত, তাত চাওক আপোনালোকে AC লগোৱা আছে। ইয়াৰ প্ৰতিখন বাছত থাকিব ACৰ সুবিধা। অৰ্থাৎ আপুনি যদি আপোনাৰ সন্তানক এটা ভাল পৰিৱেশ থকা, ভাল সুবিধা থকা বিদ্যালয়ত দিব বিচাৰে, তেন্তে এবাৰ ইউনাইটেড পাব্লিক স্কুলৰ কথাও মনত ৰাখিব। আমি অর্থনীতিকে বলবো, যুদ্ধ কিন্তু করতে এডুকেশনাল হাব হিসাবে পরিচিত হয়েছে ইতিমধ্যে। মোৰ লগত বৰ্তমান আছে ইউনাইটেড পাব্লিক স্কুলৰ ডাইৰেক্টৰ চাহাব। তেখেতৰ এটা বহুজনীয়া সপোন আছিল, যিটো সপোনক আজি তেখেতে বাস্তৱ ৰূপ দিবলৈ সক্ষম হৈছে। তাৰ প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইমান ডাঙৰ এটা প্ৰজেক্ট আপুনি যেন বাস্তৱত ৰূপায়িত কৰিবলৈ সক্ষম হৈছে। আপোনাৰ পৰা জানিব বিচাৰিম, স্কুল বহুত আছে, কিন্তু আপোনাৰ ইয়াত মানুহে কিয় নিজৰ সন্তানক দিব, কি ফেচিলিটি পাব বা কি ফেচিলিটি আপুনি দিব পাৰে? থ্যাংক ইউ সো মাচ। ফাৰ্ষ্ট অফ অল তো মই কম যে মোৰ ইয়াতে ডেফিনেটলি মানে আমি যে হঠাৎ স্কুলখন কৰিছোঁ এনেকুৱা নহয়। মই আগতেও বহুত স্কুলত কাম কৰিছোঁ আৰু স্পেচিয়েলি আমি এটা ইনস্পাইৰেশ্যন পাইছোঁ। একচুৱেলি আমাৰ অনাৰেবল বদৰুদ্দিন আজমল সাহেব বা সিৰাজুদ্দিন আজমল ফেমিলিৰ যিটো মানে কণ্ট্ৰিবিউশ্যন সমাজলৈ আগবঢ়াই আছে, স্পেচিয়েলি মোৰ তেখেতসকলৰ যিটো কণ্ট্ৰিবিউশ্যন আগবঢ়াইছে ইন দ্য ফিল্ড অফ এডুকেশ্যন, সেই বস্তুটোৱে মোক বিৰাট মানে সাংঘাতিকভাৱে ইনস্পায়াৰ কৰিছে। আৰু তাৰ কাৰণে মই তেতিয়া ডিচাইড কৰিছিলোঁ, য়েছ আই ৱাজ দেয়াৰ অলছ' ৱৰ্কিং উইথ দেম। তেতিয়াই মই ডিচাইড কৰিছিলোঁ, য়েছ ছামডে আই হেভ টু ষ্টাৰ্ট অলছ' মাই অউন এভিনিউ। চ' ফৰ ডেট একচুৱেলি ইমান দিনটো কাম কৰিছোঁ, এক্সপিৰিয়েঞ্চ হৈছে, ভাবিলোঁ এই এক্সপিৰিয়েঞ্চকেইটাক মানে কামত লগাব অলপ কেনেকৈ কৰিব লাগে। সেইকাৰণে UPS স্কুলখন আমি কৰিছিলোঁ। UPS মিনছ ইউনাইটেড পাব্লিক স্কুল। আৰু তাৰ কাৰণে লোকেশ্যন যিটো আমি পাইছোঁ, যথেষ্ট ভাল লোকেশ্যন পাইছোঁ। স্পেচিয়েলি আমাৰ একদম মেইন ৰোডৰ ওচৰতে আছে আৰু স্প্ৰাউলিং কেম্পাছ আছে। আমাৰ 20 বিঘাছ লেণ্ড আছে। এইটো কেম্পাছৰ কাৰণে আমাৰ পাইছোঁ। আমাক ইতিমধ্যে দি দিছে আমাৰ লেণ্ড অ'নাৰে, আমাৰ মুজিব ভাইয়ে তেখেতে দিছে। আৰু মেইন কথাটো হ'ল, এটা স্কুল কৰিবলৈ হ'লে এটা এনভাইৰনমেণ্টৰ দৰকাৰ, আৰু সেই এনভাইৰনমেণ্টটো আমাৰ আছে। ইয়াৰ পিছত যিটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, স্পেচিয়েলি ইউ কেন চে আৱাৰ স্কুল বিল্ডিং, our classroom facilities, whatever is there, actually what is as per the need of ours, actually according to NAP যেটো মানে বিৰাট জৰুৰী, সেই বস্তুটো আমি দিবলৈ চেষ্টা কৰি আছোঁ। আৰু ইয়াতে মষ্ট ইম্পৰ্টেণ্টলি আমি হলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে বা ল'ৰা ছোৱালীৰ হলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে যিটো ইণ্টিগ্ৰেটেড লাৰ্ণিং আছে, তাৰ ওপৰত আমি যথেষ্ট হেৰি কৰিম, এফৰ্ট খটাম। আৰু তাৰ কাৰণে আমি সদায় মানে প্ৰতিজ্ঞাবদ্ধ, আমি গাৰ্জেনৰ ওচৰতো আমি প্ৰতিজ্ঞাবদ্ধ, আৰু আমি কমিটেড, উইল ডু দ্যাট পাৰ্টিকুলাৰলি ফৰ দ্য হলিষ্টিক ডেভেলপমেণ্ট অফ দ্য চিলড্ৰেন। আৰু সেইকাৰণে আমাক মানে দিব লাগে, ইনশাআল্লাহ দিব। হয় হয়। আৰু বিশেষকৈ ছাৰ কওক, ক্লাছৰুম যিটো এনভাইৰনমেণ্ট আছে, আপুনি ইয়াতে স্মাৰ্ট ডিজিটেল বৰ্ড পাব প্ৰত্যেকটো ক্লাছৰুমত, ৰাইট ফ্ৰম নাৰ্চাৰী টু ক্লাছ 7 বৰ্তমানে আমি কৰিছোঁ। এভৰি ইয়াৰ মানে এটা ক্লাছ আমাৰ আগবাঢ়ি যাব, কিন্তু আমি প্ৰত্যেকটো ক্লাছত আমি স্মাৰ্ট বৰ্ড দিছোঁ, এটা হোৱাইট বৰ্ড দিছোঁ, এটা ডিছপ্লে বৰ্ড দিছোঁ ফৰ দ্য টিচাৰ্ছ। আৰু বেক চাইড অফ দ্য ৱাল ষ্টুডেণ্টছ এক্টিভিটি উইল বি দেয়াৰ। তাৰ যোগেদি ৰিয়েলি স্কিলটো ওলাই আহিব। প্ৰত্যেকটো ক্লাছৰুমত আমি দুটা CCTV উইথ ভইচ, মানে চাউণ্ড থকা আৰু ভইচ যাতে ৰেকৰ্ডিং হ'ব পাৰে তেনেকুৱা CCTV আমি দিছোঁ। এটা 5টা ফেন লগাই দিছোঁ, পডিয়াম দিছোঁ, যাতে নট দ্য ক্লাছৰুম শুড নট বি অনলি টিচাৰ চেণ্ট্ৰিক, ইট শুড বি ষ্টুডেণ্ট চেণ্ট্ৰিক। আৰু তাৰ কাৰণে আমি যি ব্যৱস্থা কৰিব লাগে, আমি প্ৰত্যেকটো ক্লাছৰুমত এটা ACও দিছোঁ। গতিকে এনেকুৱা আমি কৰি যাম, আৰু সদায় ষ্টুডেণ্টৰ বেষ্ট অফ দ্য বেষ্ট ফেচিলিটিজ আমি প্ৰভাইড কৰিম। ইয়াৰ উপৰিও মেইন ইম্পৰ্টেণ্ট যিটো আমাৰ প্ৰিন্সিপাল, যিটো বস্তু যিটো দিব লাগে, সেইটো হ'ব আমাৰ ফাউণ্ডেশ্যনটো আমি ভালকৈ ক্ৰিয়েট কৰিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ। আমি তাকে দিম ইনশাআল্লাহ। এইটো আমাৰ
প্ৰতিজ্ঞা কমিটমেণ্ট থাকিল। এবাৰ কোনটো ক্লাছৰ পৰা কোনটো ক্লাছ এডমিশ্যন দিব আপোনালোকে? এইবাৰ আমি বৰ্তমানে প্ৰি প্ৰাইমাৰী স্পেচিয়েলি ৰাইট ফ্ৰম নাৰ্চাৰী টু ক্লাছ 7লৈকে আমি দিওঁ। আমাৰ কিছু ছাত্ৰ ছাত্ৰী আছে আগতে সুবিধা পোৱা নাছিল, অসমীয়া মিডিয়ামত এডমিশ্যন লৈছিল, যদি তেওঁলোকে আহিব বিচাৰে আহিলে সুবিধা হ'ব নেকি? চাওক, মিডিয়াম ইজ নট এ বাৰ, কাৰণ বহুত ল'ৰা ছোৱালী আছে হয়তো কোনো অপৰচুনিটি পোৱা নাই বা কিবা হেৰি কাৰণত বেলেগ বেলেগ মিডিয়ামত পঢ়িছে, কোনো মেটাৰ নাই। কাৰণ যিবিলাক ল'ৰা ছোৱালী পাৰিব, আমি এটা বস্তু চাওঁ যে ল'ৰা বা ছোৱালীৰ যদি ইণ্টাৰেষ্ট আছে, যদি আছে সেই ল'ৰা বা ছোৱালীক আমি কিয় তাৰ ইণ্টাৰেষ্টৰ পৰা আমি বিতাড়িত কৰিম। গতিকে আমি তেনেকুৱা ল'ৰা বা ছোৱালীক আমি কেনেকুৱা হেৰি কৰিব লাগে, আগবঢ়াই লৈ যাব লাগে, তাৰো এটা ব্যৱস্থা আছে আমাৰ হাতত। আৰু সেইকাৰণে আমি কোনোবা বেলেগ মিডিয়ামৰ পৰা ষ্টুডেণ্ট যদি আহে যে আমি নলওঁ, এনেকুৱা নহয়। যদি ইণ্টাৰেষ্টেড আছে পাৰ্টিকুলাৰলি ল'ৰা বা ছোৱালী বা ষ্টুডেণ্টে যদি ইংলিছ অলপ ৰিডিং জানে, তেনেকুৱাও আমি ষ্টুডেণ্ট লৈছোঁ। কাৰণ ইয়াৰ এক্সপাৰ্টাইজ যিটো ভৱিষ্যতে যেনেকুৱা এক্সপাৰ্ট হ'ব, তাৰ কাৰণে আমি আছোঁ, আমি ব্যৱস্থা কৰিম। কিন্তু যেতিয়া তাৰ বেছিকটো অলপ থাকিলেও হ'ল, আহিলে হ'ল, আমি বাকীখিনি আমি আমাৰ টিচাৰসকলে আছে আগবঢ়াই লৈ যাব। নিশ্চয় বাছ খাব থাকিব আপোনাৰ স্কুলত? পাছ খোৱা আছে আমাৰ, হোষ্টেল ফেচিলিটিও আছে আমাৰ। নিশ্চয় আমি দি আছোঁ। ভাল খবৰ। যদি আপুনি আপোনাৰ সন্তানক দিব বিচাৰিছে, ছাৰৰ লগত যোগাযোগ কৰক স্কুল খোলা থকা অৱস্থাত, আৰু আমি পাৰিলে নাম্বাৰো দি দিম। এতিয়া বিশেষ প্ৰশ্ন হ'ল, আমাৰ সকলোৰে সপোন থাকে নিজৰ সন্তানক এখন ভাল স্কুলত পঢ়োৱা, কিন্তু প্ৰশ্ন আহে মানি। টকাৰ কাৰণে বহুতো চিন্তা কৰি হয়তো ভাবিছে আপোনাৰ বহুত ফেচিলিটি আছে, ইয়াত ফিজো বেছি হ'ব, কি ক'ব আপুনি? একচুৱেলি এইটো নিশ্চয় মানুহৰ হয়তো এনেকুৱা এটা ধাৰণা আহি যাব পাৰে, ইমান ফেচিলিটি আছে, সঁচাকৈ বেছি ফিজ হ'ব নেকি, আৰু এইটো মানে ভাবি লয়। কিন্তু আপুনি যদি কম্পেয়াৰ কৰে একৰ্ডিং টু দ্য ফেচিলিটি এণ্ড ফিজ, আপুনি বহুত কমত আমি মানে দি আছোঁ বস্তুখিনি। আৰু ইভেন আমাৰ ট্ৰেন্সপৰ্টৰ পৰা ইত্যাদি কৰি আমাৰ বছৰেকত যিমান খৰচ হ'ব বাচ্চা, অন্যান্য বহুত স্কুলতকৈ বহুত কমত আছে। এনে তেখেতসকলে গাৰ্জেনে আহি আমাৰ লগত যোগাযোগ কৰিলে আমি ডেফিনেটলি আমি তেখেতসকলক কৈ দিম। আৰু দুটা বাচ্চা দিলে এটাতো টিউশ্যন ফি আমি 50% কৰিছোঁ, আৰু অন্যান্য কিছু আমাৰ ফেচিলিটি থাকে, এইখিনি আমি গাৰ্জেনসকলক উইলিংলি দিম বুলি আমি হেৰি আশা কৰিছোঁ, ইনশাল্লাহ, আৰু দিম আমি। আমিও কামনা কৰিছোঁ আপোনালোকে কিছু দৰিদ্ৰ আৰু মেধাৱী ছাত্ৰ ছাত্ৰীক কিছু ফেচিলিটি প্ৰদান কৰক, যাতে এইখিনি আগুৱাই গৈ আমাৰ সমাজখনক ওপৰলৈ তুলিব মই পাৰে। ইতিমধ্যে আপোনালোকক কৈছোঁ যে আমাৰ যিজন চেয়াৰমেন ছাৰ আছে, তেওঁ বিৰাট মানে অ'পেন হাৰ্টেড মানুহ, বিৰাট মানে হাৰ্ট থকা মানুহ, এজন হৃদয় থকা মানুহ। তেখেতে কৈছে মোক ইতিমধ্যে, যদি এনেকুৱা টেলেণ্টেড একদম দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আহিব বিচাৰে, মষ্ট ৱেলকাম। তেখেতসকলক আমি আদৰিব লাগে, আৰু তেখেতসকলৰ যাৱতীয় যি বস্তু লাগে টু দ্য লেভেল বেষ্ট, মানে তেখেতে এইটো সহায় কৰিব বুলি আমাক আশ্বাস দিছে, আৰু সেইটো আমি কৰিম ইনশাল্লাহ। শিক্ষাৰ সুগন্ধি বিলাবলৈ আমাৰ মাজলৈ আজিৰ পৰা আৰম্ভ হৈছে ইউনাইটেড পাব্লিক স্কুল। ছাৰে ডিটেইলছ কৈছে আপোনালোকক, আৰু মই কামনা কৰিছোঁ যদি আপোনালোকৰ সন্তানক এটা ভাল শিক্ষা অনুষ্ঠান দিব বিচাৰে, তেন্তে এবাৰ এইখনক আহি আপোনালোকে ডিটেইলছটো জানি ইয়াৰ পিছত আপোনাৰ সিদ্ধান্ত গ্ৰহণ কৰক।